এই 10টা কাম আপুনি কেতিয়াও নকৰিব। কোনোবাই আপোনাৰ ফোন নুঠালে দুবাৰতকৈ অধিক কেতিয়াও একে সময়তে ফোন নকৰিব। সেই সময়ত তেওঁ হয়তো কোনো গুৰুত্বপূৰ্ণ কামত ব্যস্ত হৈ থাকিব পাৰে। ধাৰে লোৱা টকা সময়তকৈ আগতে ঘূৰাই দিবলৈ চেষ্টা কৰিব। যদিও আপোনাক ধাৰ দিয়াজনৰ মনত নাই বা বিচৰা নাই, তথাপিও ঘূৰাই দিয়ক। ই আপোনাৰ চৰিত্ৰৰ ভাল দিশটোৰ প্ৰতিফলন ঘটাব। কিছুমান প্ৰশ্ন পাৰিলে এৰাই চলিব। এই ধৰক বিয়া পাতিলেনে? আপোনাৰ ল'ৰা-ছোৱালী আছেনে? ঘৰ কিয় বনোৱা নাই? গাড়ী কিয় কিনা নাই? বেলেগৰ বিষয়ে এইবোৰ আপুনি জানি একো কৰিব নোৱাৰে, সেয়ে সোধাৰ প্ৰয়োজন বোধ নকৰিব। কোনোবাই আপোনাক হোটেল বা ৰেষ্টুৰেণ্টত খুৱাব বিচাৰিলে বেছি মূল্যৰ আহাৰ নাখাব। পাৰিলে যিজনে খুৱাব তেওঁৰ পচন্দ অনুযায়ী খাওক। দ্বিতীয়বাৰ তেওঁক আপুনি খুৱাবলৈ চেষ্টা কৰিব। কোনোবাই কৈ থাকোঁতে মাজতে মাত নামাতিব। প্ৰথমে সম্পূৰ্ণকৈ শুনি লওক। এষাৰ কথা আছে, সকলো শুনাৰ পিছত নিজৰ প্ৰয়োজনীয়খিনি গ্ৰহণ কৰি বাকীখিনি পাহৰি যাব লাগে। যদি আপুনি কাৰোবাৰ সৈতে ধেমালি কৰিছে কিন্তু ধেমালি কৰাজনে সেই ধেমালিত সহযোগিতা কৰা নাই, তেন্তে দ্বিতীয়বাৰ তেওঁৰ লগত ধেমালি নকৰিব। ৰাজহুৱাভাৱে আনক প্ৰশংসা কৰিব লাগে, কিন্তু সমালোচনা ব্যক্তিগতভাৱে মনে মনে কৰিব লাগে। মানুহ এজনক দেখাৰ লগে লগে শকত বা ক্ষীণ হৈছে বুলি ক'ব নালাগে। পাৰিলে ভাল লাগিছে বুলি কওক। কেতিয়াও কাকো তেওঁলোকৰ দৰমহা আৰু বয়সৰ কথা নুসুধিব। আপোনাৰ পৰা পৰামৰ্শ নিবিচৰালৈকে কোনো ধৰণৰ পৰামৰ্শ কাকো নিদিব।